বিজেপি চৰকাৰ গো বেক ধনীৰে অট্টাল মোকাল মোৱাৰ কাপ লাবৰি জল জীৱন আঁচনিৰ দুৰ্নীতিক লৈ কংগ্ৰেছৰ ৰাজপথ অৱৰোধেৰে প্ৰবল প্ৰতিবাদ হাজো দৌলাখাল পথত আবদ্ধ যাত্ৰী শ বাহন জল জীৱন আঁচনিৰ বিফলতা দুৰ্নীতি আৰু MGNৰেগা আঁচনিৰ নাম সলনি কৰাক লৈ আজি উত্তপ্ত হৈ মোকাল মোৱাৰ কাপলাবৰী নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কাপলাবৰীত আজি বিয়লিৰ ভাগত কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উদ্যোগত মোকাল মোৱাৰ কাপলাবৰীস্থিত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ বাসগৃহৰ পৰা প্ৰতিবাদী সমদল উলিয়াই কংগ্ৰেছ কৰ্মীসকলে জল জীৱন আঁচনিৰ বিফলতা দুৰ্নীতি আৰু MGNৰেগা আঁচনিৰ নাম সলনি কৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে কাপলাবৰী চক বজাৰৰ পৰা হাজো দৌলাখাল ঘাইপথেৰে 4 নং বৰতলা চক বজাৰলৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদকাৰীসকলে 4 নং বৰতলাৰ পৰা উভতি আহি হাজো দৌলাখাল ঘাইপথ অৱৰোধ কৰি ৰাজপথত বহি লৈ প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ অসমৰ সকলো ব্লকত যে জল জীৱন মিছনৰ যিটো ব্যৰ্থতা সেই ব্যৰ্থতাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ আহিছোঁ আপোনালোকে নিশ্চয় জানে যে কেন্দ্ৰীয় চৰকাৰে কেইবা হাজাৰ কোটি টকা অসমক জল জীৱনৰ মূৰত দিছিলে কিন্তু আজি দেখিলোঁ যে অসমৰ প্ৰায়বোৰ আঁচনিয়ে বিকল হৈ আছে কোনো মানুহে তেওঁলোকে বিশুদ্ধ খোৱা পানী পোৱা নাই ইয়াৰ প্ৰতিবাদত আমি আজি ৰাজপথলৈ ওলাই আহিছোঁ উদ্দেশ্য এটাই যে আমাৰ প্ৰত্যেক নৰেন্দ্ৰ মোদী ডাঙৰ যিটো কথা কৈছিলে যে হৰ ঘৰ মে নল তাত জল থাকিব কিন্তু সেইটো আজিও ইয়াত ৰূপায়িত হোৱা নাই আৰু আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদন মৰ্মে অসমৰ আজি পজিশ্যন শেষৰ পৰা 2 নম্বৰ তাৰমানে ভাৰতবৰ্ষত যিমানকেইখন আঁচনি আছে অসমৰ ব্যৰ্থতাৰ 2 নম্বৰত অসম চৰকাৰ আছে তো অতি দুৰ্ভাগ্যজনক কথা আমি লাজো পাইছোঁ সেইকাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আমি ইয়াৰ মৰ্মে আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমি পদত্যাগ বিচাৰিছোঁ যে তেখেতে এই আঁচনিখন চলাব পৰা নাই আনকি যিটো নৰেন্দ্ৰ